নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। বাবৰি মছজিদৰ বাবে দান দিয়া টকাৰ পৰিমাণে ৰচিলে ইতিহাস, কল্পনা কৰিব নোৱাৰা শক্তি দেখুৱালে মুছলমানে। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকা উজান। দানৰ টকা গণিবলৈ আনিবলগীয়া হ'ল মেচিন। 1 টকাৰ পৰা লাখ টকালৈ বাবৰি মছজিদৰ বাবে দান দিছে মুছলমানে। দৰিদ্ৰৰ পৰা ধনীলৈকে মছজিদৰ বাবে সকলোৱে আগবঢ়াইছে ধন। যিয়ে যিমান পাৰে বাবৰি মছজিদ নিৰ্মাণৰ বাবে দিছে ধন। মুৰ্ছিদাবাদত নিৰ্মাণ হৈছে এই বাবৰি মছজিদ হাদিছ মছজিদ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বনভোজলৈ যাওঁতে সাৱধান, মানি চলক 5টা নিয়ম, ৰাজপথত আৰক্ষী। এই মুহূৰ্তত জনাইছোঁ বনভোজ খাবলৈ যাওঁতে সাৱধান হওক আপুনি। বনভোজলৈ যাওঁতে মানি চলিব লাগিব আপুনি 5টাকৈ নিয়ম উলংঘা কৰিলে বিপদত নিশ্চিত হ'ব আপোনাৰ। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। নিয়ম উলংঘাকাৰীক বিহা হ'ব 1000 টকা জৰিমনা। মাদক দ্ৰব্য সেৱন কৰি বনভোজলৈ গ'লে নিশ্চিত বিপদ হ'ব আপোনাৰ। সুৰাপিয়া চালকৰ বাহনত বনভোজলৈ নাযাব আপুনি। প্ৰতিখন বনভোজস্থলীলৈ যোৱাৰ পথত কঠোৰ হ'ব আৰক্ষী আৰু ইয়াৰ লগতে উচ্চ স্বৰত গান বজোৱাৰ পৰাও বিৰত থাকক আপুনি। আৰু তাৰ লগতে আসনৰ সংখ্যাতকৈ অধিক লোকক লৈ যাত্ৰা নকৰিব আপুনি। উপযুক্ত ছিট বেল্ট নলগাকৈ যাত্ৰা কৰিলেও বিপদ হ'ব আপোনাৰ। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। কোনো ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰিলে বিপদ নিশ্চিত। 10 বছৰ জেল লগতে 50,000 টকা জৰিমনা ভৰিব লাগিব। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ঘৃণামূলক মন্তব্য কৰিলে হ'ব কঠোৰৰ পৰা কঠোৰ শাস্তি। ঘৃণামূলক মন্তব্যকাৰীক 10 বছৰ কাৰাদণ্ডৰ দণ্ডিত কৰা হ'ব আৰু ইয়াৰ লগতে সমান্তৰালভাৱে 50,000 টকা জৰিমনা ভৰিব লাগিব। বিধানসভাত উত্থাপন হ'ল হেড স্পেচ হেড ক্ৰাইম। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে সদনত উত্থাপন কৰিলে এই নতুন বিধেয়কৰ জৰিয়তে ঘৃণামূলক মন্তব্যকাৰী উচিত শাস্তি প্ৰদানৰ লক্ষ্য। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। চিনাকি আৰু অচিনাকিৰ মাজত এইবাৰ এখন যুঁজ হ'ব। এতিয়াৰ পৰা চৰকাৰী চাকৰি অচিনাকি মানুহে নেপায়। আমি অসমীয়া জাতিটোক উদ্ধাৰৰ বাবে যুঁজিম। এটা বৃহৎ মন্তব্য আগবঢ়ালে বিজেপিয়ে। অচিনাকি শত্ৰুৰ বিৰুদ্ধে যুঁজিব আৰু জিকিব। এটুকুৰা মাটিও কেতিয়াও অচিনাকি লোকক বিক্ৰী নকৰিব। অচিনাকি মানুহৰ হাতলৈ গ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰীৰ কেইবাটাও ভয়ংকৰ মন্তব্য। অচিনাকি মানুহক গাড়ী চলাবলৈ নিদিব আৰু লগতে অসমীয়া খিলঞ্জীয়া মানুহে গাড়ী চলাব লাগিব বুলি মন্তব্য আগবঢ়ালে। অচিনাকি মানুহে অবৈধ ড্ৰাগছ গৰু ব্যৱহাৰ কৰে। বাগিচা খেতিপথাৰত অচিনাকি লোকক কাম কৰিবলৈ নিদিব আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আমি নিজে খেতি কৰিম, আমাক কোনোবাই সহায় কৰিব নালাগে। আৰু ইয়াৰ লগতে উদ্যোগপতিসকলে তেওঁলোকৰ প্ৰতিষ্ঠানত অচিনাকি মানুহক কাম কৰিবলৈ নিদিব। আমাৰ ব্যৱসায়ত অচিনাকি মানুহ নালাগে বুলি মন্তব্য আগবঢ়ালে। গুৱাহাটী পথৰ ব্যৱসায় অচিনাকি লোকে কৰিব নালাগে। অসমৰ চৰকাৰী চাকৰি অচিনাকি লোকে নেপায়, চিনাকি লোকে পাব বুলি মুখ্যমন্ত্ৰীয়ে কেইবাটাও ভয়ংকৰ মন্তব্য আগবঢ়ালে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ SITয়ে দাখিল কৰিব চাৰ্জশ্বীট। ন্যায় পাব জুবিন গাৰ্গে। প্ৰতিজন অসমীয়াই এই দিনটোৰ বাবে ৰৈ আছে। ৰাইজৰ পদূলিৰ পৰা আদালতলৈ ধামবান হ'ব এই যুদ্ধ। এই গোচৰত BNS 103 ধাৰা সন্নিৱিষ্ট কৰা হৈছে বুলি উল্লেখ কৰিছে। জুবিন গাৰ্গৰ ঘটনাক লৈ তন্নতন্নকৈ তদন্ত চলাইছে SITয়ে। জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত এজনো সাৰি নাযাব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য আগবঢ়ালে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। আজি BTCত 50,000 মহিলাই লাভ কৰিব অৰুণোদয়। 12,000 মহিলাক দিয়া হ'ব চেক। এই মুহূৰ্তত জনাইছোঁ BTCৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ। আজি 12 ডিচেম্বৰত BTCত মুকলি হ'ব অৰুণোদয় আঁচনি। 50,000 হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। 11,000 মহিলাক বিতৰণ কৰা হ'ব চেক। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 1250 টকাকৈ ধন। BTC প্ৰধান হাগ্ৰামা মহিলাৰে কৰিলে এই ঘোষণা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। অধিক শক্তিশালী হ'ল অসম কংগ্ৰেছৰ। বিজেপি অগপ এৰি কংগ্ৰেছলৈ 2 শতাধিক লোক। এই মুহূৰ্তত জনাইছোঁ একেলগে 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান। বিজেপি অগপৰ বুঢ়া আঙুলি দেখুৱাইছে ইতিমধ্যে কংগ্ৰেছৰ ৰণদংকা।
কংগ্ৰেছত যোগদান বিজেপি অগপৰ 2 শতাধিক নেতা কৰ্মী যুৱ প্ৰতিনিধি যোগদানে অধিক শক্তিশালী কৰিব ইতিমধ্যে কংগ্ৰেছক 2026 নিৰ্বাচনত বিজেপিক উফৰাবলৈ সাজু বুলি দাবী ৰিপুণ বৰাৰ মুখ্যমন্ত্ৰী আজিকালি কি কৈ থাকে নিজেই নেজানে বুলি আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীক তেখেতে ৰাতিপুৱা এটা কথা কয় আকৌ ৰাতি এটা কথা কয় মুখ্যমন্ত্ৰীয়ে মিছাতে কংগ্ৰেছ গৌৰৱ গগৈ পিছত ঘূৰি টোপনি ক্ষতি কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা জ্যেষ্ঠ নেতা ৰিপুণ বৰাৰ